হয়, আমি বানে ধোৱা নাজিৰাৰ বিননি দেখুৱাই আছোঁ, উপস্থাপন কৰি আছোঁ বিভিন্ন প্ৰান্তৰ পৰা। বাতৰি কৰি কোনোপধ্যে শেষ কৰিব নোৱাৰি, সকলো ফালে একে অৱস্থা, কি গাঁও কি চহৰ। মই আছোঁ বৰ্তমান নাজিৰাৰ বৰপুল সন্দিকৈ গাঁৱত, আৰু বৰপুল সন্দিকৈ গাঁৱত দেখিছে এখেতসকলৰ ঘৰৰ বয় বস্তু সকলোখিনি ৰাস্তাটো পলসে পুতি পেলাইছে। ঘৰৰ সকলো বয় বস্তু ইয়াত এনেধৰণে উলিয়াই থৈ দিছে, ক'তো ৰ'দত দিবলৈ জেগা নাই, তেওঁলোকৰ সা সামগ্ৰী নাই। তেওঁলোকে এবুকু পানীলৈকে উঠি তেওঁলোকে ঘৰৰ ভিতৰৰ পৰা ওলাই গৈছিলে। ঘৰৰ গৃহস্থ আছে। বাইদেউ, কিমান পানী হৈছিলে বাইদেউ? আমাৰ মুঠতে এডবেষ্টাৰ লাগিলেগৈ, ওপৰলে ওপৰলৈ এডবেষ্টাৰ লাগিলে। ছালত পোহবোৰ অকণমান হ'লগৈ, ছালত এহাতমান আছিলেগৈ। ডিভান ঘূৰাই ঘূৰাই চব পেলাই দিলে কাপোৰ, একোৱে নাই এতিয়া, চব উটুৱাই নিলে। মানুহকেইজন কেনেকৈ ওলাই গ'ল ইয়াৰ পৰা? মানুহকেইজন মানে ইয়াত মই কৈছোঁ নহয়, এই এডবেষ্টাৰ পাওঁতে এই এটা বিষ্টেপ উঠোঁতে ছোৱালী দুজনী পঠিয়ালোঁ। তাৰপৰা পানী আহিছে ভিতৰলৈ, আহক আহক বুলি কৈ যাওঁতে ইয়াৰ পৰা ওলাই আহোঁতে আমাৰ এই ৰাস্তাতে এবুকু হৈ গ'ল। তাৰপৰা ক'ত থাকিলেগৈ? তাৰপৰা সেই RCC হৈ মুখৰ মানুহ ঘৰত থাকিলে। তাতে আছে? তাতে আছোঁ 5 দিন। একো নাই বস্তু? একো নাই বয় বস্তু বুলিবলৈ, চাউল পাতে নাই, চৌকেৰাহিও নাইকিয়া হ'ল, চব একো নাই। এইদিন চব পলস কৰিলে। এতিয়া প্ৰতি ঘৰতে এনেধৰণৰ অৱস্থা। ৰাস্তা এইটো দেখিছে, তেওঁলোকৰ ৰাস্তাটোত পলস পৰি আছে, যাব নোৱাৰি। আৰু বহুতে সহায় কৰিবলৈ আহিছে, স্বেচ্ছাই সহায় কৰিছে, যি যেনেকৈ পাৰে সহায় কৰিছে। খাদ্য সামগ্ৰী লৈ আহিছে, কাপোৰ লৈ আহিছে। কোনোবাই আকৌ তেওঁলোকে মহান কাম কৰিছে, তেওঁলোকে স্বেচ্ছাই আহি মানুহৰ ঘৰত তেওঁলোকে শ্ৰমদান কৰিছে। শ্ৰমদান কৰিছে, মানুহৰ ঘৰৰ ভিতৰলৈ চক যাব নোৱাৰে। ঘৰৰ ভিতৰত এনেকুৱা পলস এতিয়া চোতালত হৈ আছে, আৰু যাৰ বাবে বহুতে আৰ্তজনৰ কাষত সহায় হিচাপে থিয় দিছে। যি যেনেকৈ পাৰে সমগ্ৰ অসমৰ পৰা নাজিৰাবাসীৰ কাষত ৰাইজ থিয় দিছে, যাতে তেওঁলোকক কিঞ্চিত হ'লেও সহায় কৰিব পাৰে। আৰু কেইজনমান যুৱকে নাজিৰা, শিমলুগুৰি আজি বিভিন্ন প্ৰান্তত তেওঁলোকে মানুহৰ ঘৰ, যাতে ঘৰত থাকিব পৰা কিবা এটা ব্যৱস্থা হয়, যিহেতু তেওঁলোকে হাজিৰা লগাবলৈও টকা নাই, সা সামগ্ৰী সকলো উটি গ'ল, গোটেই পিটনি সদৃশ হৈ গ'ল, গোটেই পিটনি সদৃশ ইয়াৰ বাসগৃহ পোত গ'ল। আৰু এতিয়া এইসকল যুৱকে আহি তেওঁলোকে স্বেচ্ছাই এনেধৰণে মানুহৰ ঘৰৰ ভিতৰৰ ঘেল আঁতৰাই আছে। চাওকচোন কিমান কষ্ট কৰি তেওঁলোকে নিজে আহি গণেশে দেখুৱাইছে, ভিতৰত এনেকুৱা পলস পৰি আছে যে পিছল। ঘৰৰ ভিতৰত তেওঁলোকে ঘেল চাফা কৰিছে, অসাধ্য, যিটো অসাধ্য। আপোনালোকে কোন জেগাৰ পৰা আহিছে? হয়, আমি টিয়কৰ জাজিমুখৰ পৰা, যোৰহাট জিলাৰ অন্তৰ্গত টিয়কৰ জাজিমুখৰ পৰা আহিছোঁ। কেইজন যুৱক আহিছে? আমাৰ লগততো আছে 50জন, কিন্তু মোৰ নিজৰ এখন গাড়ী আছে, সেই গাড়ীখনত মাত্ৰ ধৰেহে 7 ছিটাৰ, তাতে 10জনমান লৈ আহোঁ। তেনেকৈ আহি পেলাই দুৰ্গত ৰাইজৰ অকণমান সকাহ এটা দিবলৈ চেষ্টা এটা কৰি আছোঁ। আজি প্ৰায় আপোনাৰ শিৱসাগৰ টাউনত কৰিলোঁ, শিমলুগুৰিত কৰিলোঁ, এতিয়া এই বাইদেৱে ফোন কৰাৰ কাৰণে নাজিৰালৈ আহিছোঁ। নাজিৰাত এইটো আজিৰ দিনটোৰ 8 নম্বৰ ঘৰ। 8 নম্বৰ ঘৰ। হয়। এতিয়ালৈকে কিমান দিনৰ পৰা কিমান ঘৰ কৰিছে? আমাৰ আজি 3 নম্বৰ দিন। আগত 16 ঘৰ কৰিলোঁ, আজি এইটো 8 নম্বৰ ঘৰ। আপোনালোকে স্বেচ্ছাই কৰিছে? হয় হয়, আমি কাৰো সহায় লোৱা নাই। আমাৰ যুৱক যুৱতীসকল আছে গাঁৱৰ, আমি বিভিন্ন সামাজিক কামৰ লগত জড়িত, সেইখিনি কৰি মেলি থাকোঁ। আমি কোনো বেনাৰ এখন বা কিবা তেনেকুৱা ধৰণৰ একো কাম নাই, কথা নাই। আমি স্বেচ্ছাই আহিছোঁ যে তাৰ 3 দিনমানৰ আগতে আমি 3 দিন আমি হেৰি কৰিলোঁ, আমাৰ ৰাইজক বান সাহাৰ্য প্ৰদান কৰিলোঁ। বান সাহাৰ্য প্ৰদান কৰি দেখিলোঁ যে মানুহখিনিক আচলতে সেইখিনি প্ৰয়োজন নাই। আৰু আচলতে মানুহখিনিক এতিয়া লাগে থাকিব পৰা। হয়, এতিয়া আমি মানুহৰ পাকঘৰ পৰ্যন্ত সোমাই আমি চাফা কৰিছোঁ, আৰু তাত দেখিছোঁ কিছুমান ঘৰত প্ৰায় 1 গাড়ীতকৈও অধিক পানীৰ বটল বা খাদ্য সামগ্ৰীও মানে মজুত হৈ আছে। গতিকে খাদ্য সামগ্ৰী থাকিলেই নহ'ব। জাজিমুখৰ কোন বুলি ক'লে জেগাটো? আমাৰ জাজিমুখ বেজৰচিকাত ঘৰ। জাজিমুখৰে নহয়, জাজিমুখৰ মানে গোটেই অঞ্চলটো, জাজিমুখৰ অঞ্চলটোৰ পৰা এইসকল যুৱকক স্বেচ্ছাই লৈ আহিছে। ঘৰৰ ভিতৰৰ পৰা তেওঁলোকে ঘেল কাটিছে, দেখিছে কেনেধৰণে কষ্ট কৰিছে। গৃহস্থৰ পক্ষে কেনেধৰণে সম্ভৱ হ'ব? খাদ্য সামগ্ৰী যোগান দিছে বিভিন্ন জেগাত, কিন্তু তেওঁলোকে যোৱা 3 দিন ধৰি নাজিৰা, শিমলুগুৰি বিভিন্ন প্ৰান্তৰ অতি ভিতৰুৱা, নাজিৰা ইয়াৰ সন্দিকৈ গাঁও, বৰপুল সন্দিকৈ গাঁও অতি ভিতৰুৱা জেগাত তেওঁলোকে এই এঘৰ গৃহস্থৰ ভিতৰত ঘৰ চাফা কৰি আছে। তেওঁলোকে আজি 8 নম্বৰ ঘৰ তেওঁলোকে চাফা কৰি আহিছে, যাতে মানুহ ঘৰ গৃহস্থ থাকিব পাৰে। ইয়াতে গৃহস্থ কোন? আপুনি? মই নাই, একো নাই, চব লৈ গ'ল। মুঠতে মানুহকেইটা যেন তেনে প্ৰাণটো বচালোঁ আৰু। বয় বস্তু চব লৈ গ'ল, একো নাই। বাচন চাচন এইবোৰ চব চৰকাৰে দিছে, সহায় কৰিছে। চব টনি হৈ গ'ল ঘৰটো। কাপোৰ কানি। ছোৱালীগৰাকী আছিলে, তেওঁলোকৰ যুৱতীগৰাকী, তেওঁ পানী কঢ়িয়াই আছে, দেখিছে। এই যুৱকসকলক তেওঁ ফোন কৰি মাতিলে যে ঘৰটো তেওঁলোকে থাকিব পৰা কৰি দিয়ক। কোৱাচোন? মই ফেচবুকত দেখিলোঁ তেওঁলোকক, ফেচবুকত দেখি পেলাই মেছেজ দি চালোঁ, যদি পাৰে আহিব। তেওঁলোকে আহি আজি কৰি দিছে। ঘৰ নহয়, তোমালোকৰ পিটনি হৈ গ'ল। থাকিবলৈ ঠাই নাই, মাহঁতৰ এতিয়া
বৰমাহঁতৰ ঘৰত আছে, ওচৰৰ মানুহৰ ঘৰত আছে। পিটনি হৈ গ'ল, গোটেইখন সোমাব নোৱাৰি, ৰাস্তা নাই, পলস চোতালত একাঠো পলস, ঘৰৰ ভিতৰত বৰখাল হৈ গ'ল, পলস হৈ গ'ল। কেনেকৈ ইয়াত থাকিব তেওঁলোক? কষ্ট কৰি গাহৰি আছিলে, গৰু আছিলে, সেইকেইটাই উপাৰ্জনৰ পথ আছিলে, সেয়াও লৈ গ'ল। এতিয়া চব লৈ গ'ল। এতিয়া মাহঁতে সাহাৰ্য পাইছে, বহুত সহায় কৰিছে, কিন্তু থাকিবলৈ এতিয়া দিগদাৰ হৈছে। দিব পাৰিলেও মই বহুত চাফা কৰি দিব পাৰিলে। ল'ৰাটো এইবাৰ ক্লাছ 10ত চব ডকুমেণ্ট কাগজ পত্ৰ চব লৈ গুচি গ'ল। ল'ৰাটো লোকৰ ঘৰত মোৰ বাইদেউৰ ঘৰত থৈছোগৈ। ছোৱালীজনী সেই অকণমান হেৰি নৰ্মেল। কেইজন আছিলে ল'ৰাটো? ল'ৰা মোৰ এজনী ছোৱালী ডাঙৰ। হা, আমাৰ 4জন, মোৰ ল'ৰা ছোৱালী 3টা আৰু আমি 2জনে। 4জনীয়া পৰিয়ালটো তেখেতসকলৰ দেখিছে। আৰু এই দুৰৱস্থা ভণ্টিজনীয়ে ফেচবুকত তেওঁলোকক দেখি তেওঁ আহ্বান জনালে, আজি তেওঁলোকে আহি এই দুৰ্যোগৰ মুহূৰ্তত অসম্ভৱ বহু জেগাত গৈছোঁ, কিন্তু নগৰৰ কাষতে এনেকুৱা অৱস্থা আমি প্ৰত্যক্ষ কৰা নাই। বাহিৰৰ পৰিৱেশটো পিটনি হৈ গ'ল, ক'তো অকণমান শুকান জেগা নাই, পানী নাই। এতিয়া তেওঁলোকে কাৰেণ্টৰ ব্যৱস্থা তেওঁলোকে নিজাভাৱে কৰি লৈছে। আমাৰ লগত আচলতে ইলেক্ট্ৰিচিয়ান আছে, প্লাম্বাৰ আছে, লগতে ৱেল্ডাৰ আছে। এতিয়া আমি হাই স্পীডৰ মটৰ লৈ পেলাই ৱাল চোৱালবোৰ চব ধুই দিছোঁ, তেনেকুৱা কৰিছোঁ, যাতে উপযোগী হয়, মানুহখিনি ব্যৱহাৰৰ উপযোগী হয়। সকলোখিনি তেওঁলোকে ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ সকলো লৈ আহিছে, বিদ্যুৎ জ্বলাইছে, মটৰ চলাই তেওঁলোকে এনেধৰণে কাম কৰিছে। আৰু ইয়াতকৈ আৰু প্ৰশংসনীয় কাম কৰিব নোৱাৰে, থাকিব নোৱাৰে। ইয়াতকৈ প্ৰশংসনীয় কাম কি থাকিব পাৰে যে ইমানসকল যুৱকক জাজিমুখ অঞ্চলৰ পৰা লৈ আহি নাজিৰা, শিমলুগুৰি বিভিন্ন ভিতৰুৱা জেগাত তেওঁলোকে পলস চাফা কৰিছে। আৰু দেখিছেনে, চোতাললৈ বাৰাণ্ডালৈ পলসখিনি উলিয়াই দিছে। ইয়াত একাঠো পলস হৈছে। এনেধৰণে এতিয়া আৰ্তজনৰ কাৰণে, সহায়ৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা যেনে লোক আহিছে, আৰু এইসকল যুৱক জাজিমুখ অঞ্চলৰ পৰা আহি এওঁলোকক এনেধৰণে সহায় কৰা পৰিলক্ষিত হৈছে। নিতান্তই ইয়াতকৈ আৰু পৰিৱেশ থাকিব নোৱাৰে।